মই আৰু মোক। এয়া কবি শান্তমণি ৰাজমেধিৰ এটি কবিতা। পাঠ কৰিছোঁ মই ৰাতুল দাসে। মই মোৰেই দেৱাশীষ, মই মোৰেই অধিকাৰী, মায়াৰ অধিকাৰী, শান্তিৰ অধিকাৰী, ৰূপৰ অধিকাৰী। মই মোৰেই অধিকাৰী, মই মোৰেই প্ৰসাদ, কৃষ্ণৰ প্ৰসাদ। নাযাবা নিজক পাহৰি, নাযাবা নিজক পাহৰি, নাযাবা ভাগৰি নিজৰে জীৱনৰ অধ্যায় এৰি। মই মোটেই সুখী চিৰদিন চিৰকাল, কিয়নো জ্ঞাত মই অলপ। মই মোৰেই হয়, আন কাৰোৰ বাবে ৰাতিৰ নিদ্ৰাহৰণ চকুৰ পানী। বিষাদৰ জুই নহ'বও পাৰোঁ, মই মোটেই সুখী। আকৌ এবাৰ কৈছোঁ, মই মোৰেই সৰস্বতী শান্তি ৰূপা, সুন্দৰৰ পূজাৰী সংগীত দেৱী স্বৰ স্বজনী। মই মোৰেই লক্ষ্মী মাতা, গৃহলক্ষ্মী লক্ষ্য মোৰ সৰ্বপ্ৰথমে দেই। সুগৃহিণী অকৃপলানী দানী গুণী জ্ঞানী, সকলোৰে সুখ দুখৰ সমভাগী। মই অতিথি পৰায়ণা, যৎপৰ নাস্তি সাধ্য অনুসাৰে। সকলোৰে সুখ দুখৰ সমভাগী, মই অতিথি পৰায়ণা, যৎপৰ নাস্তি সাধ্য অনুসাৰে। যৎপৰ নাস্তি সাধ্য অনুসাৰে, সাধ্য অনুসাৰে, সাধ্য অনুসাৰে। ধন্যবাদ।